নমস্কাৰ আমি পোনপ্ৰথমে আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ সমূহ আমাৰ ইয়াৰ যি পবিত্ৰ বাথৌ পূজাৰ উদযাপনৰ লগত সংগতি ৰাখি আমি এদিনীয়াকৈ এই কাৰ্যসূচীটো ৰাখিছোঁ আমাৰ এইটো পঞ্চম বাৰ্ষিক বাথৌ পূজা উদযাপন কৰা হৈছে আমাৰ উখুৰা কাহিবাৰী বৰচুকৰ সমূহ ৰাইজে আৰু ওচৰ চুবুৰীয়া যিখিনি মানে ৰাইজ আছে হাজো অঞ্চলৰ তেওঁলোকৰ সকলো মিলিত হৈ আমি এই বাথৌ পূজাটো সমিল মিলেৰে উদযাপন কৰি আছোঁ বিভিন্ন জেগাৰ পৰা লৈছোঁ সমূহ ৰাইজে আমাৰ ওচৰ চুবুৰীয়া যিমান গাঁও আছে অঞ্চলৰ মানুহ আছে ধুনীয়াকৈ সকলো সহযোগ কৰিছে তেওঁলোক শাৰীৰিক মানসিক আৰ্থিক চব ফালৰ পৰা তেওঁলোকে সহযোগ কৰি আছে ভাল লাগিছে আৰু এদিনীয়াকৈ কাৰ্যসূচী আৰু ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ পোনপ্ৰথমে আমি পতাকা উত্তোলন কৰিছোঁ তাৰপিছত বৃক্ষৰোপণ কাৰ্যসূচী তাৰপিছত শ্বহীদ দৰ্পণ তাৰপিছত আমি এতিয়া আৰজ আমাৰ যিটো আৰজ প্ৰাৰ্থনা সমূহীয়া প্ৰাৰ্থনা আৰজ বুলি কয় সেইটো আৰজৰ জৰিয়তে আমি প্ৰাৰ্থনা স্বয়ং প্ৰভু ঈশ্বৰক আমি যিটো সৃষ্টিকৰ্তা বাথৌ মানে যি আমাৰ পঞ্চতত্ত্ব এই পঞ্চতত্ত্বৰ যিজন সৃষ্টিকৰ্তা তেখেতে প্ৰাৰ্থনা জনাইছোঁ তেনেকুৱা কাৰ্যসূচী ৰাখিছোঁ আৰু সন্ধিয়াকৈ আমাৰ ইয়াত সাংস্কৃতিক সভা সন্ধিয়া আছে তেনেকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ ভাল লাগিছে আৰু আমাৰ আজি অসমত বুলিয়েই নহয় অসমৰ লগতে আমাৰ অসমৰ বাহিৰত যিমানকেইখন ৰাজ্য আছে আৰু এতিয়া আপোনালোকে জানে বাংলাদেশ নেপাল ম্যানমাৰ চবতে বড়ো কমিউনিটিৰ মানুহ আছে বড়ো সম্প্ৰদায় তেওঁলোকে আজি এই পবিত্ৰ দিনতে মাঘ মাহৰ দ্বিতীয় মংগলবাৰ দিনাখন বাথৌ পূজা আমাৰ হয় সকলোৱে পৰম্পৰা সাজত কৰিছে খুব ধুনীয়াকৈ ভাল লাগিছে সেইটোৱে মানে আমাৰ ক'বলগীয়া আৰু ভাল লাগিছে আপোনালোকে অহাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু সমূহ অসমবাসীক আমি শুভেচ্ছা জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ